আমি একো কৰিব নোৱাৰিলেও আমি সমূহীয়াভাৱে অভিশাপ দিব পাৰিম এই চৰকাৰখনক, এই বিধায়ক মুখ্যমন্ত্ৰী মহোদয় বা শিক্ষামন্ত্ৰী মহোদয়। আমি অভিশাপ দিলে আমাক কি ক'ব, এৰেষ্ট কৰিব নেকি? আমিতো একো কৰিব নোৱাৰোঁ, আমি সৰু মানুহ, কিন্তু প্ৰাণ খুলি অন্তৰ খুলি আমি অভিশাপ দিব পাৰিম। বহু শিক্ষকে আমাক মেছেজ কৰিছে, ছাৰ যদি আইনখন এনেকৈ সংশোধন কৰে আমি ভেকু ভাওনাডাল কৰিব নালাগে, নাটক কৰিব নালাগে, আৰু প্ৰাদেশিকৰ নামত নাটক কৰিব নালাগে। আমি শিক্ষানুষ্ঠানবিলাক দৰকাৰ হ'লে ভাঙি পেলাম, তালা লগাই দিম, আমি দৰকাৰ হ'লে হয় মৰিম। জানুৱাৰী মাহৰ 25 চনৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে তেখেতে এটা ঘোষণা কৰিলে যে প্ৰাদেশিকৰণ কৰা হ'ব, আৰু আমাক ডিপ্ৰাইভ কৰি ৰখা যিখন 17-18 পদ প্ৰাদেশিকৰণ আইন, এই আইনখনৰ পূৰ্ণাংগ সংশোধন কৰিব। এই কথাখিনিত আমি আশ্বস্ত হ'লোঁ, আৰু আশ্বস্ত হৈ আচলতে ইমান দিন অপেক্ষাই কৰি থাকিলোঁ। আমি তাৰপিছত কোনো আন্দোলন কৰা নাই, প্ৰতিবাদ কৰা নাই। চৰকাৰখনৰ ওপৰত বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত আমাৰ আস্থা আছিল, আৰু সেই আস্থা অটুট ৰাখি আমি আন্দোলন বা কিবা নকৰাকৈ কেৱল শিক্ষামন্ত্ৰীৰ লগত আলোচনা কৰি থাকিলোঁ একেখিনি কথাকে। এই 17-18 আইনখনৰ যিকেইটা দফাই আমাক আচলতে বহিষ্কৃত কৰি ৰাখিছে বা আমাক বঞ্চিত কৰি ৰাখিছে, এতিয়া সংশোধনৰ নামত মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে বিধানসভাত যোৱাকালি এখন বিধেয়ক উপস্থাপন কৰিছে। এই বিধেয়কখনত 17-18 যিখন পদ প্ৰাধিকৰণ আইন, এই আইনখনৰ প্ৰতিটো দফা পুনৰ লিখিছে, তাৰমানে একো সংশোধন কৰা নাই, কোনো এটা দফাই সংশোধন নকৰাকৈ। কেৱল আপোনালোকক কওঁ যে 17-18 চনত বিদ্যালয়খন প্ৰাদেশিকৰণ হ'ব লাগিলে 6 চনৰ আগত মাটি লাগে শিক্ষানুষ্ঠানখনৰ নামত। এতিয়া এই আইনখনত আকৌ সেই কথাটোকে লিখিছে যে 6 চনৰ আগত মাটি লাগিব, 9-10 ইউডাইচ লাগিব। আকৌ এই আইনখনত সেই কথাটোকে লিখিছে 9-10 ইউডাইচ লাগিব। শিক্ষকৰ নিযুক্তিৰ তাৰিখটো আছিল যে 31/12/2010। আকৌ এতিয়াও এইখন আইনত লিখিছে যে 31/12/2010 লাগিব। তাৰপিছত ছাত্ৰ ছাত্ৰীৰ যিটো সংখ্যা, এই সংখ্যাটো হাইস্কুলৰ ক্ষেত্ৰত 25 জন এপিয়াৰ হ'ব লাগে, এইবাৰ সেই 25 জনে এপিয়াৰ হ'ব লাগে। LPMEৰ ক্ষেত্ৰত 30 জন ছাত্ৰ ছাত্ৰী লাগে, সেই 30 জন ছাত্ৰ ছাত্ৰীয়ে লাগিব। হাইস্কুলৰ 25 জনৰ এপিয়াৰ হোৱাৰ পিছত 30% পাছ কৰিব লাগিব, ছিনিয়ৰ ছেকেণ্ডাৰীত 30% পাছ কৰিব লাগে। সেইটোকে আকৌ লিপিবদ্ধ কৰিছে। অৰ্থাৎ 17 চনৰ যিখিনি আইনৰ দফা, এই দফাখিনি পুনৰ লিখি সেইটো সংশোধন, এইটো আজব কাহিনী। এটা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বিবেক বিবেচনা কিবা আছেনে নাই, আমি আচলতে সন্দিহান হৈছোঁ। বাক্য এটা নতুনকৈ লিখিলে সেইটো সংশোধন নুবুজাই নহয়, আমাক বুৰ্বক সাজিব খোজা হৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে তেওঁ চিঞৰি ফেচবুক লাইভত বিভিন্ন মিডিয়াত কৈছে যে এইবাৰ আমাৰ একেবাৰে শিথিল কৰিব, শিক্ষানুষ্ঠানখনৰ নামত কেৱল এখন কাগজ থাকিলেই আইনখন শিক্ষানুষ্ঠানখন প্ৰাদেশিকৰণ হ'ব। এতিয়া তেওঁ তাতে লিখিছে, আৰু মাটিৰ কথা লিখিছিল যে বসুন্ধৰাত যিসকলে এতিয়া এপ্লাই কৰিও মাটি পাব তেওঁলোকেও প্ৰাদেশিকৰণ পাব, কিন্তু আইনখনত লিখিছে যে 1/1/6 আগত মাটি থাকিব লাগিব, তেতিয়া শিক্ষানুষ্ঠানখনে প্ৰাদেশিকৰণ পাব। এনেধৰণৰ কথাবিলাকেৰে আচলতে ভেকু ভাওনা এখন আইন উপস্থাপন কৰিছে। আমি যোৱাকালি গধূলি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক লগ ধৰিছোঁ, আমাৰ গোটেই কথাখিনি কৈছোঁ। আমাৰ কথা হ'ল কেইটামান আমাৰ দাবী আমি দীৰ্ঘদিন কৰি আহিছোঁ। মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগত 5 বছৰ সেইকেইটা কথাকে আলোচনা কৰিছোঁ, আৰু তাৰ ভিতৰত এটা দাবী আছিল যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমাক আলোচনা কৰাই দিব লাগে। মুখ্যমন্ত্ৰী মহোদয়ৰ কিয় সৎ সাহস নহয় আমাৰ এই সংস্থাটোৰ লগত আলোচনা কৰিবৰ কাৰণে আজিৰ তাৰিখলৈকে? আৰু শিক্ষামন্ত্ৰী মহোদয়ক বাৰে বাৰে কওঁ, আপুনি যদি নোৱাৰে আমাক মুখ্যমন্ত্ৰী মহোদয়ৰ লগ কৰাই দিয়ক। মুখ্যমন্ত্ৰী মহোদয়ে শিক্ষামন্ত্ৰী মহোদয়ে কিয় এই ব্যৱস্থাটো কৰি দিব নোৱাৰে? যাৰ ফলত আজি 17-18 থকা যিখিনি নিয়ম নীতি সেইখিনিকে বাহল ৰাখি পুনৰ কেৱল লিখি কৈছে যে আইন সংশোধন কৰিলোঁ। আমাক বুৰ্বক সাজিব খোজা হৈছে, এই শিক্ষক সমাজখনক বুৰ্বক সাজিব খোজা হৈছে।